নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ 2024 আৰু 25ৰ যোনটো ফাইনেল মেৰিট লিষ্ট LPUP টিচাৰ ভেকেন্সিৰ ক্ষেত্ৰত গম পাইছেগে 3 মাৰ্চ তাৰিখে আপোনালোকৰ পাব্লিছ হ'ব গৈ আছে বহুত দিন অপেক্ষা ধৰিছে বন্ধুসকল আৰু ইয়াৰ লগতে আপোনাৰ দুটা লিষ্ট প্ৰকাশ কৰা হ'ব এটা আপোনাৰ LPUP থাকিব লগতে আপোনাৰ নেক্সটটো থাকিব ADRE 2.0 এই দুটা ৰিজাল্ট একলগত পাব্লিছ কৰা হ'ব 3 তাৰিখে অসম চৰকাৰে এটা প্ৰতিশ্ৰুতি দিছে আপোনালোকে হয়তো ভিডিঅ' চোৱা নাই যদি চাব পাৰিব অতি শীঘ্ৰে আপোনালোকৰ LPUP টিচাৰ ভেকেন্সিৰ লগতে মেৰিট লিষ্টটো পাব্লিছ হ'ব গৈ আছে আৰু ইমান দিন অপেক্ষাৰ অন্তৰ ফাইনেলি আপোনালোকৰ অপেক্ষা শেষ হ'ব ধৰিছে বন্ধুসকল বহুত এটা ভাল খবৰ এটা ডাঙৰ জাৰ্নি কৰিলো আমি আপোনালোকৰ লগত LPUP টিচাৰ ভেকেন্সিৰ ক্ষেত্ৰত আৰু এই জাৰ্নি শেষ হ'ব গৈ আছে 3 মাৰ্চ তাৰিখে গতিকে ফাইনেল এটা ধুনীয়া আপডেট বুলি ক'ব পাৰি বন্ধুসকল নেক্সট ৰিক্ৰুটমেণ্ট আকৌ গম পাইছাগে পুনৰ LPUP টিচাৰ ভেকেন্সি ওলাইছে সেই ভেকেন্সি সম্পৰ্কে আপোনালোকৰ লগত মই ডিছকাশ্যন কৰি দিম বাৰু গতিকে এই যোনটো মেৰিট লিষ্ট ওলাব গৈ আছে বন্ধুসকল মেৰিট লিষ্ট ওলাব যোনটো গৈ আছে LPUP টিচাৰ ভেকেন্সি ক্ষেত্ৰত ইয়াত এতিয়া চাবলগীয়া কথা যে কোনসকল বন্ধুসকল পোৱা চান্সটো বেছি আছে ইয়াৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যোনটো মেৰিট লিষ্ট ওলাব তাত আপোনাৰ কিছুমান চাব দুটা পাৰ্টত ডিভাইড কৰি পেলাই আপোনালোকক জনাই আছো এটা থাকিব ৰেড জোন এটা থাকিব আপোনাৰ গ্ৰীন জোন এতিয়া ৰেড জোন আৰু গ্ৰীন জোননো কি মই আগতো কৈ ৰাখিছো যিবিলাক ডিস্ট্ৰিক্টত মানে ক্যান্ডিডেট লেভেলটো বহুত বেছি ক্যান্ডিডেটে এপ্লাই কৰিছে হেতু ৰেড জোন হিচাপে পৰিব আৰু গ্ৰীন জোন হিচাপে যোনটো পৰিব হেতু হল আপোনাৰ মানে অলপ কম ক্যান্ডিডেটে এপ্লাই কৰিছে তে ৰেড জোন ডিস্ট্ৰিক্ট এটা কি বা গ্ৰীন জোন ডিস্ট্ৰিক্ট এটা কি মই অলপ ডিসকাশন অলমোস্ট কৰি ৰাখিছো জেনাৰেলত বাৰে কৈ নাথাকো যদি লাগে মই এক্সট্ৰাকে জনাই দিম বন্ধুসকল আপোনালোকে যদি আমাৰ ইমেইলৰ জৰিয়তে কিবা জানিব বিচাৰে আমাৰ চেনেলত গৈ প্লে আপোনালোকে ইমেইলটো ভিজিট কৰি প্লে ইমেইল আইডিত মেছেজ কৰিব পাৰে প্ৰবলেম নাই গতিকে বন্ধুসকল এটা গ্ৰীন জোনৰ ক্ষেত্ৰত মই অলপমান কৈ দিব বিচাৰিছো আৰু ভোটিং লিষ্টৰ আপডেটটো লাষ্টলি আই পৰিছে আপোনাৰ এতিয়ালৈকে প্ৰায় 20 দিন প্লাস হৈছে আগৰটো কোৱা নাই নতুন ভোটিং লিষ্টটো ক'ব বিচাৰিছো নতুন ভোটিং লিষ্ট মতে এতিয়া সবতকে হাইয়েস্ট ভোটিং ফৰ ডিস্ট্ৰিক্টৰ নাম মই ক'ব বিচাৰ নাছিল তথাপি কৈ দিব বন্ধুসকল আপোনালোকক হতবাদ নকৰো কিন্তু ডিস্ট্ৰিক্টৰ নাম হৈছে আপোনাৰ সবতকে বেছি পাইছো মই শোণিতপুৰ ডিস্ট্ৰিক্টৰ ভোটিং ৰেটটো বহুত বেছি পাইছো বন্ধুসকল নাজানো এবাৰ কাট অফ কেনে ধৰণৰ যোৱা চান্স আছে শোণিতপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত কিন্তু বন্ধুসকল শোণিতপুৰত অলপ এটা মানে হাই মাৰা চান্স আছে বন্ধুসকল কাৰণ ক্যান্ডিডেট লেভেলে বহুত বেছি ক্যান্ডিডেটে ভোটিং কৰিছে প্লাস 3k ক্ৰস কৰিছে ইমানে ভোটিং কৰিছে এতে কিছুমান ফেক ক্যান্ডিডেটও একচুয়ালি ভোটিং কৰে সেই ক্ষেত্ৰতো চাবলগীয়া কথা কিন্তু মই 3k মান ভোটিং পাই গৈছো শোণিতপুৰৰ পৰা নেক্সট যোনটো ভোটিং আপোনালোকৰ নেক্সট যোনটো ডিস্ট্ৰিক্ট আছিল সেই ডিস্ট্ৰিক্টটো হৈছে আপোনাৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত মই পাইছিলো নেক্সট আপোনাৰ আৰু এটা ডিস্ট্ৰিক্ট আছিল মই নামটো উল্লেখ কৰিব দিব বিচাৰিছো নামটো হৈছে আপোনাৰ সাউথ সালমাৰ ডিস্ট্ৰিক্ট এই তিনটা ডিস্ট্ৰিক্টত মই অলপ বেছি পাইছো মানে ক্যান্ডিডেট লেভেলটো তে গম নাপাও কাট অফ ৰ্যাঙ্কটো কেনেকৈ যাব এই ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত কিন্তু মানে অলপ বেছি যোৱা চান্স আছে বন্ধুসকল টেনচন নলব আপোনালোকৰ যদি পাৰ্সেন্টেজ লেভেলটো 60 প্লাস আছে তেন্তে মানে আপোনালোকৰ এই ডিস্ট্ৰিক্টসমূহত টেনচন লবলীয়া কোনো কথা নাই এটা বহুতে টেনচনত পৰি যোৱা দাদা মোৰ 60তকৈ কম আছে মই কি কৰিম ক'ব নোৱাৰি বন্ধুসকল এটা অপেক্ষা কৰি চাই লওক আপোনাৰ যদি হাই সেকেন্ডাৰী লেভেলৰ পাৰ্সেন্টেজৰ পাৰ্সেন্ট প্ৰায় আপোনাৰ ডিগ্ৰী লেভেলৰ পাৰ্সেন্টেজটো গোটেইটো ক্যালকুলেশন কৰি প্লে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত আপডেট আহিব যদি সেই মতে আপোনালোকৰ অলপ বাহিবও পাৰে সেইকিটা এড কৰি প্লে লগতে যদি আপোনাৰ আৰু এটা আছিল নহয় আপোনাৰ NCC সাৰ্টিফিকেট NCC আছিলে লগতে আপোনাৰ যদি ডিস্ট্ৰিক্ট লেভেলৰ ঠিক আছে না ডিস্ট্ৰিক্ট লেভেলৰ আপোনাৰ যদি সিঙ্গিং সাৰ্টিফিকেট বা আপোনাৰ যিকোনো ডান্সিং সাৰ্টিফিকেট আছে তেন্তে আপোনালোকে যদি দিছিলে হিউটোৰ ক্ষেত্ৰতো আপোনালোকে এক্সট্ৰাকে প্ৰিফাৰেন্স পাব গতিকে অপেক্ষা কৰি আছো 3 মাৰ্চ তাৰিখে চাই লও আপডেট আহিলে আপোনালোকক মই নেক্সট ভিডিঅত বাকি আপডেট দি জনাই দিম ধন্যবাদ সাবস্ক্ৰাইব কৰিব ৰাখিব যাতে মেৰিট লিষ্ট পাব্লিছ হ'লে আপোনালোকক অতি শীঘ্ৰে মই জনাই দিও ধন্যবাদ